দুখনমান ফটোৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু প্ৰথমে এয়া আমাৰ কামপুৰৰ এটা নামঘৰ তেতেলীখৰাৰ নামঘৰ বহুত বেছি ভাল লাগে পৰিৱেশটো দিনত এটা বেলেগ পৰিৱেশ আৰু ৰাতিৰ পৰিৱেশটো চাওক এটা মায়াময় পৰিৱেশ এয়া কালীয় দমনৰ মূৰ্তিভাগ লগত ভগৱান শ্ৰীহৰিৰ মূৰ্তিভাগ আছে আৰু ৰথভাগো মানে যিখন গেটত যিভাগ ৰথ আছে বহুত বেছি ভাল লাগে কিন্তু কি হ'ব মানে এতিয়া ধৰি লওক মই ৰাতিৰ পৰিৱেশে দেখা পাইছোঁ দিনত বহুত বেছি ভাল লাগে ভৱিষ্যতে কেতিয়াবা দেখাম চাগে আৰু এইখন ফটো হ'ল মই পাতেকীবৰী সত্ৰ গৈছিলোঁ মৰিগাঁৱত থকা যিখন শংকৰদেৱৰ জন্মস্থান বুলি জনা যায় তাৰে ফটো হয় একচুৱেলি বহুতে বৰদোৱাখনক শংকৰদেৱৰ জন্মস্থান বুলি ক'ব বিচাৰে যদিও পাতেকীবৰীৰ কৰ্মকৰ্তাসকল তাতে সত্ৰৰ মানুহে ক'লে যে সত্ৰাধিকাৰী ক'লে যে পাতেকীবৰীতহে শংকৰ গুৰুজনাৰ জন্ম হৈছিলে কিন্তু শিক্ষা গ্ৰহণহে কৰিছিল বটদ্ৰৱাত আৰু তেওঁলোকে প্ৰমাণো বহুতখিনি দেখাইছে তেওঁলোকৰ হাতত থকা প্ৰমাণখিনি যিখিনি মানে শংকৰদেৱৰ বিষয়ে মানে তেওঁলোক শংকৰদেৱৰ জীৱনীত যিখিনি পোৱা যায় সেই গোটেই বহুতখিনি প্ৰমাণ তেওঁলোকে দেখাইছে মই আগতে ভিডিঅ' বনাইছোঁ আৰু যদিও বহুত ডাঙৰ নহয় বটদ্ৰৱা নিচিনা বহুত ডাঙৰ পৰিৱেশ নহয় কিন্তু তথাপি ভাল লাগে এটা শান্ত পৰিৱেশ খুব বেছি ভাল লাগে আৰু এইখন ফটো হ'ল মই আৰু ভাইটি দুজনে হেমপ্ৰকাশ আৰু শৰতৰ লগত আমি গৈছিলোঁ আমচৈ যাওঁতে এনেই চাপৰমুখ হৈ যাব পাৰে কিন্তু আমি সেইফালেদি নগৈ পেলাই আমি গ'লোঁ প্ৰথমে ধৰমটোল হৈ আমচৈ গেট হৈ পেলাই প্ৰথমে ধৰমটোল বিষ্ণু মন্দিৰত সেৱা কৰিলোঁ কৰি মেলি তাৰপাছত আমচৈ গেট পালোঁগৈ আৰু হাইৱেৰ পৰা 1 কিলোমিটাৰমান যোৱাৰ পিছতে এটা এনেকুৱা এটা ধুনীয়া পৰিৱেশ বা কৈছোঁ কি বেছি ভাল লাগে মানে কেৱল জংঘল আৰু জংঘল সেউজীয়া আৰু সেউজীয়া গছ আৰু গছ মুঠতে বহুত বেছি ভাল লাগে গৈ আছোঁ খালি মানে চৰাই চিৰিকটিৰ মাত শুনা যায় মানুহ দুনুহ দেখা পোৱা নাযায় তাৰ মাজতে ৰ'লোঁ অকণমান ৰৈ পেলাই ফটো উঠিলোঁ আৰু তাৰপিছত গৈ পেলাই আমচৈ পালোঁগৈ বহুত এটা ধুনীয়া জাৰ্ণি মানে ক'বলৈ গ'লে আৰু এয়া হ'ল আমাৰ কামপুৰত পতা গণেশ চতুৰ্থীৰ গণেশ প্ৰতিমা বহুত ধুনীয়া এভাগ প্ৰতিমা ওম গণেশে নমো নমঃ আৰু শেষত এয়া আমাৰ বৰদোৱা জাৰ্ণি সকলোৱে একেলগে গ'লোঁ সপৰিয়ালে গৈ পেলাই তাতে সেৱা কৰিলোঁ একেলগে ফুৰিলোঁ আৰু একেলগে এসাঁজ খালোঁ বহুত মানে ভাল লগা এটা মুহূৰ্ত ভাল লগা এটা দিন মানে এনেকৈ মাজে মাজে ঘূৰি বৰ ভাল পাওঁ